আমি নানা ভাগলৈ আমি ধন্যবাদ জনাইছোঁ তেখেতে আমাৰ মাজত এই দলৰ বস্ত বৃদ্ধি কৰিব তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ শৰ্মা আদিত্য শইকীয়া লক্ষ্যজ্যোতি বৰা নীলোৎ শইকীয়া পিণ্টু কটকী অভিনাশ কটকী মই আটাইকে আহি আমাৰ সভাপতি নামে তেখেতসকলক আদৰণি জনাব মই গোটেইখিনি নাম দিয়া গোটেইখিনি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ এই আটাইসকল আমাৰ হেংচ আঞ্চলিকৰ পৰা আহিছে আমি আটাইকে ধন্যবাদ জনাইছোঁ যিসকলৰ নিৰ্বাচন আহে বিধানসভা নিৰ্বাচন আহে 5 বছৰৰ মূৰে মূৰে লোকসভা নিৰ্বাচন আহে স্বাধীনতাৰ পিছৰ দশককেইটাৰ দীঘলীয়া সময় আপোনালোকে জানে যে আমাৰ ৰাজ্যখন কংগ্ৰেছ দলে দিল্লীত কংগ্ৰেছ দলৰ চৰকাৰ আছে আমাৰ দেশখনৰে কিছুমান ৰাজ্য ইমান আগবাঢ়ি গ'ল সকলো ক্ষেত্ৰত ৰাস্তা পদূলিয়ে চাবনে চিকিৎসালয়ে চাবনে শিক্ষানুষ্ঠানে চাবনে খেতি বাতিত অন্যান্য সা সুবিধাই চাবনে আজি বহুত আগবাঢ়ি গ'ল সেই ৰাজ্যবোৰ কিন্তু আমাৰ ৰাজ্য পিছ পৰি গ'ল পিছ পৰি থকাৰ বিধানসভা সমষ্টিৰ উদ্যোগত আজি এই স্থানত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল যথেষ্ট সংখ্যক দলৰ কৰ্মকৰ্তা আৰু শুভাকাংক্ষী আজি নিৰ্বাচনী সভাখনত উপস্থিত আছিল মই অত্যন্ত উৎসাহী কৰ্মকৰ্তাসকলক দেখি নিজেও উৎসাহিত হৈছোঁ আপোনালোকে জানেই যে অহা 19 এপ্ৰিলৰ নিৰ্বাচনৰ বাবে কাজিৰঙা সংসদীয় সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আমাৰ মিত্ৰজোঁটৰ তৰফৰ পৰা সকলো ঠাইতে চলি আছে দলৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি আহি থকা দিনকেইটাত আৰু তৎপৰ হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু এই কথা নিশ্চিত যে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া এই সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এয়া হৈছে প্ৰথম নিৰ্বাচন নতুন নামাকৰণৰ পাছত এয়া হৈছে প্ৰথম নিৰ্বাচন আৰু এইবাৰ মনোনয়ন পত্ৰ দাখিলৰ সুবিধা লাভ কৰিছে প্ৰাৰ্থীগৰাকীয়ে গোলাঘাটতে আৰু আপোনালোকে জানেই যে গোলাঘাট জিলাত এটা সমষ্টি বৃদ্ধিও পালে গতিকে গোলাঘাটৰ সকলো ৰাইজে এইবাৰ কামাখ্যা প্ৰসাদ তাছাক ভোট দিবৰ কাৰণে সাজু হৈ আছে আৰু আমাৰ আশা যে ব্যাপক ভোটৰ ব্যৱধানত বিৰোধীক পৰাস্ত কৰি সংসদৰ মজিয়ালৈ নিৰ্বাচিত হ'ব আৰু তেওঁটো সাংসদ হৈ আছেই আমি দেখিছোঁ যে কম দিনৰ ভিতৰতে যিদৰে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে আচলতে তেওঁ এজন মাটিৰ মানুহ চাহ জনগোষ্ঠীৰ এজন যুৱক উদীয়মান যুৱক সৰ্বৰহী যুৱক আমি ভাবোঁ যে তেওঁ নিশ্চয় ৰাইজে আশা কৰা ধৰণে ভাল ভোট লাভ কৰিব সক্ষম হ'ব আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909